So welcome to my YouTube channel Navajit Vlog লৈ আৰু আমি এতিয়া গৈ আছো বগৰী খাবলৈ আৰু মোৰ লগত আছে তাৰিফ নমস্কাৰ আৰু ই এক্সাম দিব তাৰ 11 তাৰিখৰ পৰা এক্সাম আছে তাৰ আগতে কি ক'লে বগৰী খাও সেইটো আৰু এয়া যোগাৰ পাতি লৈ লৈছো ইয়াত আছে ফুননা আজি তাৰমানে বগৰী শুনি খাম চো মোৰ 11 তাৰিখৰ পৰীক্ষা আছে তাৰ আগতে তাৰমানে আমি ভিডিঅ'টো বনালো বাস আমি বগৰী টেঙাও খাম আৰু আজি ধুনীয়াকৈ কুটি ফেলে চবে খাই আছে সেইকাৰণে টেঙা শেষ হ'বহিয়ে হ'ল কিন্তু আমি এতিয়ালৈকে খোৱা নাই সেইটো কাৰণে আৰু আমি এতিয়া আমি খামগৈ আৰু বেছি নহয় ভিডিঅ'টো আপোনালোকে শেষলৈ চাই যাওক আৰু আপোনালোকে বেহাৰৰ পিছত ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব যদি ভাল ৰেছপন্স দিছে বেহাৰৰ পিছত এপিছডটো লাগে আপোনালোকে সোনকালে জনাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব ডেছক্ৰিপশ্যনতে লিংকটো দিয়া থাকিব আপোনালোকে বেহাৰৰ পিছত ভিডিঅ'টো চাবগৈ যিটো আমাৰ লাষ্ট ভিডিঅ' আছিলে সো বলক এতিয়া আমি বাকিখিনি আপোনালোকক দেখুৱাই গৈ থাকিম আৰু এতিয়া আমি প্ৰথমতে লাগিব বগৰীকেইটা ছিগিব আৰু বগৰীকেইটা বঢ়িয়াকৈ এইবিলাকে বগৰী সেই মেজাৰমেণ্টটো কৰি আছে কোনখিনিৰ পৰা ছিগিলে বেছি ভাল হ'ব কোনখিনি বেছি পকা আমি তাৰমানে কেঁচা বগৰীটো পাৰিলেতো নহ'ব অলপ পকা চাই পাৰিব লাগিব যাতে আমি খাই ভাল পাওঁ আৰু দে সেনেকুৱাই এতিয়া বগৰীকেইটা পাৰি লওঁ বগৰীকেইটা পাৰি ধুই মেলি ল'ব লাগিব তাৰপিছত আমি বঢ়িয়াকৈ এটা ধুনীয়া লোকেশ্যন আছে তাত গ'ম তাত যাই পেলাই আমি বঢ়িয়াকৈ শুনি পেলাই খাম আপোনালোকে ভিডিঅ'টো চাই যাব আৰু গাইজ বগৰী ছিগি আনিলোঁ এতিয়া ধুনীয়াকৈ পথাৰৰ মাজৰ ভিউ বহি লৈছোঁ পুখুৰী এইটো পুখুৰী আলি আমাৰ টাইমআলি আৰু গাইছ ইয়াতে এতিয়া আমি খাম বগৰী টেঙা আৰু ইয়াত ধুনীয়াকৈ ওচৰতে আছে পুখুৰী আৰু আমি ধুনীয়াকৈ এইটো আমাৰ তাত খুন্দনা খুন্দি খাম ভাবিছিলোঁ গুটি পেলাই খাম বুলি কিন্তু নাই খুন্দনা খুন্দি খোৱাটো টেষ্ট বেলেগ আৰু আমি কলপাতৰ খাম আমি কিন্তু ডিছ ব্যৱহাৰ নকৰোঁ আজিকালি কলপাত মেইন বগৰীকেইটা দেখুওৱা বগৰী দেখুৱাই আছোঁ গাইছ এইকেইটা হৈছে আমাৰ বগৰী সম্পদ এইকেইটা আমি এইকেইটাতে তাৰমানে খাম এইকেইটা জাষ্ট টেইলাৰ ইয়াত আছে মেইন এই চাই লওক কি সুন্দৰ আপোনালোকৰ টেইলাৰহে দিছোঁ মেইন বাকী বগৰীকেইটা দেখুৱাই বা এইকেইটা এতিয়া নখোলো আপোনালোকে দেখি পাব নিশ্চয় খাই একদম বগী তলত পৰিব আৰু কলপাতখন মানে আনিছিলোঁ ধোৱা পাহৰি থাকিলোঁ এতিয়া ধুবলৈ পঠিয়াই দিছোঁ বঢ়িয়াকৈ ওচৰত পুখুৰীটো আছে কাৰণে অলপ ভাল হ'ল কিন্তু পানীটো অকণমান লেতেৰা কিন্তু কি কৰিব এতিয়া আমি তাতে ধুই মেলি খাব লাগিব আৰু খুন্দনা ৰেডি কৰি লৈছোঁ আৰু বাকীখিনি এইটোত ভৰ্তি হৈ আছে দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব যদি ভাল পায় তেতিয়া লাইক এটা কৰি দিব আৰু চুৰিটো হাতত লৈ লৈছোঁ মই কুটি নুকুটো মানে তাইক খুন্দিম আৰু মই কুটিম বুলি ভাবি পেলাই এখন লৈ আহিছিলোঁ কিন্তু ভাবিছিলোঁ কুটি খাম কিন্তু নহয় আমি ধুনীয়াকৈ খুন্দি পেলাই খাম গাইছ একদম পুৰা মিষ্টি লাগি আছে আৰু এটা ধুনীয়া পুখুৰী আছে ওচৰত আৰু ইয়াতে আমাৰ ধুনীয়াকৈ হৈ আছে আৰু এইফালে আমাৰ জুবিন দাৰ টিক টিক ঘড়ী কাটা গান বাজি আছে আৰু মই গাইছ গোটেইখিনি আমাৰ কুটি মেলি হৈ গ'ল খুন্দি পেলাই এতিয়া আমি ধুনীয়াকৈ একে বঢ়িয়াকৈ জলকীয়া নিমখ একে ধুনীয়াকৈ দি ল'লোঁ ই টেষ্ট কৰা আৰম্ভ কৰিলে মিলাবই পৰা নাই কেনেকুৱা সোৱাদ কেনেকুৱা মজা মিলালে আৰু কেনেকুৱা সোৱাদ হ'ব আৰু হ'বগৈ এইবিলাক দিছে আপোনালোকে আকৌ লোভ নকৰিব দেই আপোনালোকে নিজে বঢ়িয়াকৈ কুটি মেলি খাব আপোনালোকে এইটো বগৰী খোৱা ছিজনে বগৰী শেষে হ'ব আমি খোৱা নাছিলোঁ আজি আৰু আপোনালোকে চাই থাকক কেনেকুৱা আমি সোৱাদ লাগে ভালকৈ সানি লওঁ এতিয়া আৰু এতিয়া আমি খাবলৈ গৈ আছোঁ আপোনালোকে দেখিব বেয়া হৈছে বুলি কিন্তু সোৱাদটোহে গম পায় বেয়া হৈছে নে ভাল হৈছে খোৱা মানুহকেইটাই গম পাওঁ আপোনালোকে ভিডিঅ'ত চাই পেলাই গম নাপায় কেনেকুৱা পুৱা খাই আছো স্পেচিয়েল থালি এখন থালি কিনিব গ'লে বজাৰত লয় 100 কালি আমি ওচৰতে মহজুদ আছিলে তাত আমি 10 টকা দি খাইছিলোঁ ইমান গীতে আৰু আমি তাৰ পৰা চাই আমি ভাবিলোঁ নিজে খুন্দি খাম
চ' তাৰমানে আমি কেঁচা জলকীয়া আনা নাই, কেঁচা জলকীয়া আনা হয় বহুতখিনি সোৱাদ লাগি হয় মানে খোৱা জলকীয়া দি দিলোঁ না সিহঁতৰ এটা আৰু এটা কি কয় নিমখ আছে, ক'লা নিমখ আছে, ক'লা নিমখো দি দিব লাগে বহুত টেষ্ট লাগে। এতিয়া মানে আমি বনোৱাখিনি হৈছে মানে 60 বা 60% হৈ গৈছে আৰু 30% কাম ক'লা নিমখ লাগিছিলে, কেঁচা জলকীয়া লাগিছিলে, পুৰা হাই ফাই হৈ গ'লগৈ আৰু গাইছ। আৰু চৌক গাইছ আমাৰ এতিয়া খাই মেলি হৈ গ'ল, জ্বলা একো হৈছে, সোৱাদ কিছু হৈছে কিন্তু দেই। সোৱাদ কেনেকুৱা হৈছে? বৈধ সি এৰি দিয়া নাই, এয়া এতিয়া লাষ্টত এইখিনি থৈ দিছে, এইখিনি মানে সোৱাদ বোলে বহুত ধুনীয়া। এনেকুৱা এটা মানুহ নাই আৰু এনেকুৱা বস্তু বনোৱাৰ ৰেকৰ্ড নাই, আমি বনাই দিছোঁ। আপোনালোকে যদি থকা হয় আপোনালোকক দিলোঁ হয়, খাই কিবা লাগিছে, খালি লোভ নকৰিব আমাৰ পেট বিষাব। চ' আমি সেইকাৰণে আমি পেলাই দিছোঁ। এয়া অলপ চলপ পেলাইও দিছে, একদম মাছকো খুৱাইছে। এনেকুৱা খাইছোঁ পুৰা একদম চাকাচ চাচ খাইছোঁ, একদম পেলনীয়া কৈ একদম পুৰা খাই দিছোঁ। আজাদি কৰি খাইছোঁ বুলি ক'ব লাগিব এইটো। আজাদি কৈ খাইছোঁ। আমি দুটা মানুহ এনেকে এদিন খানা এটা খাব লাগিব আজাদি কৈ, তাত চব থাকিব তাত মাছ, কিন্তু আকৌ মাছ মাংসটো নেপেলাও দেই, সেইটো নাভাবিব। মাছ মাংস পনীৰ কণী চব থাকিব। মোৰ পৰীক্ষাটো শেষ হৈ লওক, তাৰপিছত আমি আমাৰ ওচৰতে বাবুঘাট এটা প্লেচ আছে, নহ'লে আমাৰ পথাৰ চথাৰত দুইটা তাৰমানে আমাৰ গেছেজ আছে, পুৰা এটা দাগৰা খানা খাই দিম। খানা খোৱা ভিডিঅ' আহিব, টেণ্টত থকা ভিডিঅ' আহিব, পুৰা কৈছোঁ চেলেঞ্জিং ভিডিঅ' আহিব। আৰু যদি গাইজ আপোনালোকক কিবা চেলেঞ্জ দিম বুলি ভাবিছে আমাৰ চেনেলত, দুইটাকে চেলেঞ্জ দিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ চেলেঞ্জটো একচেপ্ট কৰিবলৈ চেষ্টা কৰিম। কৈ দিয়া কিবা কি কেনেকুৱা ভিডিঅ' লাগিব। ৰেচিপি ভিডিঅ', নাইট কেম্পিং ভিডিঅ', ট্ৰেভেল ভিডিঅ', আৰু তাৰপিছত এনেকুৱাই আৰু শ্বৰ্ট টিকটক ভিডিঅ'। আপোনালোকে আমাক বাইক ট্ৰেভেলিং দেখি আছে, আজিলৈকে যিমান ভিডিঅ' দেখিছে আপোনালোকে বাইকত দেখিছে, কিন্তু আজিলৈকে বাছৰ ট্ৰেভেলিং ট্ৰেইন আৰু বাছ দেখা নাই। তাৰপিছত এতিয়া জাহাজটো আমাৰ অকাতৰ বাহিৰত, সেইটো একেবাৰে আপোনালোকে ছাপোৰ্ট কৰিলে হ'বগৈ। হৈ যাব। আপোনালোকৰ ছাপোৰ্টৰ অবিহনে সেইখন ঢুকি পোৱাটো বহুত কথা। যদি আপোনালোকে ভাল পালে তেন্তে লাইক এটা আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আপোনালোকক অন্য এটা ব্লগত লগ পাওঁ। আজিলৈ বাই বাই, জয় অসম, জয় জুবিন দা।